মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এইটো ভিডিঅ'ত আলোচনা কৰিম পঞ্চম শ্ৰেণীৰ অসমীয়াৰ লেচন 7ৰ ফুল কোঁৱৰৰ গীত নামৰ পাঠটিৰ সকলো পাঠভিত্তিক প্ৰশ্ন উত্তৰ আৰু পৰীক্ষাত আহিবলগীয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰসমূহ অতি সহজ আৰু চুটিকৈ আলোচনা কৰিম। তো ছাত্ৰ-ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। তো এতিয়া আমি পাঠভিত্তিক প্ৰশ্ন উত্তৰখিনি আলোচনা কৰিম। তো ইয়াৰ প্ৰথমত কি কৈছে, গীতটো লগে ভাগে গাও আৰু আবৃত্তি কৰো আহা। তো তোমালোকক এই গীতটো লগে ভাগে আবৃত্তি কৰিব দিছে। তো এইটো তোমালোকে ভালদৰে আবৃত্তি কৰিবা। তাৰপিছত নেক্সট কুৱেশ্যনত কি কৈছে, গীতটোৰ কাহিনী ভাগ নিজৰ কথাৰে সজাই পৰাই কোৱা। তো ইয়াৰ উত্তৰত তোমালোকে এনেদৰে লিখিবা, ফুল কোঁৱৰৰ গীতটিত কবিয়ে মালিনী নামৰ ছোৱালী এজনীৰ 12 বছৰেই শুকাই থকা বাগিচা এখন কিদৰে তমস্কাৰ হৈছিল তাৰে এক সুন্দৰ প্ৰকাশ কৰিছে। এদিনাখন এজন ফুল কোঁৱৰ কাঠৰ পক্ষী ঘোঁৰাত আহি মালিনীৰ ফুলনিৰ বাগিচাত পৰিল। পক্ষী ঘোঁৰাত অহাৰ বাবে তেওঁ 6 মাহৰ বাট এদিনতে কৰিছিল। ফুলনিত পৰিয়েই তেওঁ ভৰিৰে ফুল টিপা মৰাত জেউতি, মালতী, তগৰ আদি ফুলবোৰৰ শিপা মেলিব ধৰিলে। তাৰে পিছত তেওঁ মুখেৰে শংখ বজাওঁতেই ফুলবোৰে পোখা মেলিছিল। তাৰপিছত তেওঁ শাল মৰোতেই সকলোৱে ডাল মেলিলে আৰু চুলি মৰোতেই কলি পেলালে। তেনেদৰে ফুল মৰোতেই কলিৰ পৰা ফুলবোৰ ওলাই ফুলনিৰ ভাল দশা দেখি বাটৰুৱাই তবত মানিলে আৰু মালিনীক আকৌ 12 বছৰৰ ফুলনিখন তমস্কাৰ হৈ উঠাত অভিনন্দন জনালে। তাৰপিছত কি কৈছে, তলত শব্দবোৰৰ অৰ্থ গছৰ পাতত পৰা আনি শিক্ষকৰ সহায়ত মিলাই লিখা। ইয়াত টিপা, ইয়াৰ অৰ্থটো কি হ'ব এইফালে তোমালোকক লিখিব লাগে। মই তোমালোকৰ সুবিধাৰ বাবে লিখি দি আছোঁ। টিপা, তো ইয়াৰ অৰ্থ হ'ব আঙুলি বা হাতেৰে মৰা চেপা। তাৰপিছত শাল, ইয়াৰ অৰ্থ হ'ব এমূৰ জোঙা চুটি খুঁটি। তাৰপিছত চলি, চাচি এৰুৱা পাতল কাঠ। তাৰপিছত শূল, জঙা অস্ত্ৰ। দশা, ভাগ্য বা অৱস্থা। শশা, শংখ। তাৰপিছত তমস্কাৰ, ইয়াৰ অৰ্থ হ'ল পৰিপাটি। তাৰপিছত 3 নম্বৰত কি কৈছে, উত্তৰ দিয়া। তো ইয়াৰ ক নম্বৰ কুৱেশ্যনত কি কৈছে, ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কিহৰ আছিল। তো উত্তৰত তোমালোকে লিখিবা, ফুল কোঁৱৰ উঠি উৰি যোৱা ঘোঁৰাটো কাঠৰ আছিল। কিহৰ? কাঠৰ আছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ ক'ত পৰিছিল। তো উত্তৰত তোমালোকে লিখিবা, ঘোঁৰাত উঠি গৈ ফুল কোঁৱৰ মালিনীৰ বাৰীত পৰিছিল। ক'ত পৰিছিল? মালিনীৰ বাৰীত। তাৰপিছত কুৱেশ্যন গত কি কৈছে, ফুল কোঁৱৰে 6 মাহৰ বাট এদিনতে কেনেকৈ পালে। তো উত্তৰত তোমালোকে লিখিবা, ফুল কোঁৱৰে কাঠৰ পক্ষী ঘোঁৰাত উঠি অহাৰ বাবে 6 মাহৰ বাট এদিনতে পাইছিল। তাৰপিছত কুৱেশ্যন খত কি কৈছে, ফুলনিখনৰ ফুলবোৰ কোনে ফুলালে। তো উত্তৰত তোমালোকে লিখিবা, ফুলনিখনৰ ফুলবোৰ ফুল কোঁৱৰে ফুলাইছিল। কোনে? ফুল কোঁৱৰে ফুলাইছিল। তাৰপিছত 4 নম্বৰত কি কৈছে, বুজাই লিখা। তো ইয়াৰ কুৱেশ্যন কত কি কৈছে, ই বোলে মালিনী, সি বোলে মালিনী, তোৰ দশা ভাল হ'ল। গীত ফাঁকিত মালিনী কাক কোৱা হৈছে? মালিনীৰ দশা কিয় ভাল হোৱা বুলি কৈছে। তো উত্তৰত তোমালোকে লিখিবা, উক্ত কবিতা ফাঁকিত মালিনী বুলি বাগিচাখনৰ গৰাকীক কোৱা হৈছে। 12 বছৰ মালিনীৰ এই বাগিচাখন বৰ্তমানৰ শুকান ফুলবাৰী হৈ আছিল। ফুল কোঁৱৰে আহি শুকান ফুলৰ বাগিচাখন তমস্কাৰ কৰাত বাটৰুৱাই তদফ মানি মালিনীৰ দশা এতিয়া ভাল হ'ল বুলি কৈছিল। তাৰপিছত খত কি কৈছে, ফুল কোঁৱৰৰ হাতৰ পৰশত ফুলনি বাৰীখন কেনেদৰে তমস্কাৰ হৈছিল। তো উত্তৰত তোমালোকে লিখিবা, কাঠৰ পক্ষী ঘোঁৰাত
আহি মালিনী বাৰীত পৰা ফুলকোঁৱৰ প্ৰথমে শুকাই পৰি থকা ফুলত ভৰিৰে টিপা মাৰোঁতে ফুলবোৰৰ শিপা মেলিব ধৰিলে। মুখেৰে শংখ বজাওঁতেই পোখা মেলিলে, শাল মাৰোঁতেই ডাল মেলিলে আৰু চলি মাৰোঁতে কলি পেলালে আৰু অৱশেষত ফুল মাৰোঁতে ফুলবোৰ ফুলি উঠিল আৰু ফুলনি বাৰীখনত তমস্কাৰ হয়। তাৰপিছত গত কি কৈছে, শিপা ধৰাৰ পৰা কি কি স্তৰ পাৰ হৈ ফুলবোৰ ফুলিছিল। তো উত্তৰ তোমালোকে লিখিবা। শিপা ধৰাৰ পাছত ফুল গছবোৰেই পোখা মেলে, ডাল ওলাই, কলি পেলায় আৰু তাৰপিছত ফুল ফুলিব বা ফুল ফুলি উঠে। তাৰপিছত কুৱেশ্যন ঘৰত কি কৈছে, 12 বছৰীয়া শুকান ফুল বাৰীখন কেনেদৰে সলনি হয়। তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। 12 বছৰীয়া ফুলবাৰীখনত কাঠৰ পকী ঘোঁৰাত অহা ফুলকোঁৱৰ আহি শুকান হৈ পৰা ইয়াৰ উত্তৰত কি লিখিবা, 12 বছৰীয়া বাৰীখনত কাঠৰ পকী ঘোঁৰাত অহা ফুলকোঁৱৰ আহি শুকান হৈ পৰি থকা ফুলবোৰক নিজৰ স্পৰ্শৰে তমস্কাৰ কৰি তোলে। তাৰপিছত কি কৈছে, ক অংশৰ লগত খ অংশ মিলাই লিখা। ইয়াৰ কত কি কৈছে, জেউতি চৰিলে, এইটো হ'ব কি, উৰি যাওঁ কৰিল। তাৰপিছত ফুলনি বাৰীত থাকোঁতেই কোঁৱৰে, এইটো কি হ'ব, ইপাহি সিপাহি লেখি। তাৰপিছত কি কৈছে, কাঠৰ পক্ষী ঘোঁৰা উৰি ফুলকোঁৱৰে চবেও পেলালে কলি। তাৰপিছত তগৰ গুটি মালি, এইটো হ'ল সবালৈ মৰিলে শাল, কৰে সৰি সৰি ফুলৰে তিৰবিৰ দেখি। এনেদৰে মিলাই ল'বা। তাৰপিছত এতিয়া আমি ভাষা অধ্যয়ন আলোচনা কৰিম। তো ইয়াত কি কৈছে, শুদ্ধ শব্দ বহুৱাই তলৰ বাক্যবোৰ পূৰ্ণ কৰা। তো ইয়াৰ কত কি দিছে, খালী ঠাইত কি হ'ব, সদায় স্কুললৈ যাওঁ। ইয়াত কি হ'ব, মই সদায় স্কুললৈ যাওঁ। তাৰপিছত খত কি দিছে, ৰতনে সদায় ফুটবল কি হ'ব, খেলে। তাৰপিছত গত কি দিছে, গোলাপ ফুলপাহি ৰঙা। তো ইয়াত কি হ'ব, টিকটিকিয়া ৰঙা। তাৰপিছত ইয়াত কি দিছে, গীতত ব্যৱহাৰ হোৱা কিছুমান শব্দ বৰ্তমান কেনেদৰে লিখা হয়। কৰিল কৰিলে, সখা শংখ, সবালৈ সকলোকৈ, একেদিনে এদিনতে, সবেও সকলোৱে, বজাল বজালে।